हेलो बंधुসকল আপোনালোকে চাই আছে এডুকেটৰ প্লাস আৰু মই ফাৰুকে স্বাগতম জনাইছো আজিৰ ভিডিঅ'টো বন্ধুসকল আজিৰ ভিডিঅ'টোত আমি আপোনালোকক এটা ইনফৰমেশন নোটিস দেখুৱাম অৰ্থাৎ এক্সাম প্ৰগ্ৰাম দেখুৱাব বিচাৰিম যে ইতিমধ্যে যোৱা এটা ভিডিঅ'ত মই আলোচনা কৰিছিলো এএছএছৰ পৰীক্ষা জুলাই মাহত হ'ব অনুষ্ঠিত ইয়াতে সব আপোনালোকে প্ৰগ্ৰাম দিয়া হৈছে 3 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব অৰ্থাৎ 3/7/2024 পৰা ষ্টাৰ্ট হ'ব আৰু এই সময়মতে আপোনাৰ সাবজেক্ট কি আছে বা না আছে সেইখিনি আপুনি চাই ল'ব পাৰে আৰু ইতিমধ্যে এএইচএসইসি অৰ্থাৎ কাউন্সিল হায়াৰ সেকেন্ডাৰী কাউন্সিল যেটো আছে তাৰ ওয়েবসাইটত গলে আপোনালোকে দেখা পাব প্ৰগ্ৰামটো ইতিমধ্যে পাবলিশ কৰিছে আপোনালোকে তাৰ পৰা গৈ ডাউনলোড কৰি ল'ব পাৰে তো এক্সামৰ যেটো শেডিউল দিয়া হৈছে বা টাইম দিয়া হৈছে থিওৰি প্ৰ্যাকটিকেলৰ দিয়া হৈছে সময়খিনি গোটেইখিনি উল্লেখ কৰা হৈছে আৰু প্ৰ্যাকটিকেলৰ বাবে কেতিয়া আপোনাৰ কোনটো সাবজেক্টত আছে সময়সীমাখিনি উল্লেখ কৰিছে আপোনালোকে সবিশেষ জানিব পাৰে তো আপোনালোকে এএছএছৰ যি পৰীক্ষা দিব বিচাৰিছে আপোনালোকে আসাম হায়াৰ সেকেন্ডাৰী এডুকেশন কাউন্সিলৰ অফিচিয়াল ওয়েবসাইটত গৈ আপোনালোকে প্ৰগ্ৰামটো ডাউনলোড কৰি ল'ব পাৰে তো বন্ধুসকল এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক এই ইনফৰমেশনখিনি দিয়াৰ চেষ্টা কৰা হল ভাল পায় নিশ্চয় লাইক কৰিব যিমান পাৰে বন্ধুসকললৈ শ্বেয়াৰ কৰিব